আজি অসমবাসীৰ বাবে এটি ভাল খবৰ আছিলে যে আজি পাণবজাৰ অভাৰব্ৰিজখন যাত্ৰীসকলৰ বাবে মুকলি কৰি দিছে। মই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰাম। ইতিমধ্যে আমাৰ চিএম হিমন্ত শৰ্মাই 4:30 বজাত উদ্বোধন কৰিছিলে এই অভাৰব্ৰিজখন। মই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কলম্বো হ'লেও কিছু হ'লেও যান জঁটৰ সমস্যা মহিমূৰ হ'ব এই ব্ৰিজখন হোৱাৰ পৰা। এয়া হ'ল পাণবজাৰ ব্ৰিজ। 4:30 বজাত এই ব্ৰিজখন উদ্বোধন কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইখিনি 4:30 বজাত আহিব নোৱাৰিলোঁ কামৰ কাৰণে, গতিকে সেইটো কাৰণে মই ফেচবুক পেজৰ বন্ধু বান্ধৱীসকলক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ সক্ষম নহ'ল। হ'লেও এবাৰ যিহেতু আহিছোঁ মই খালী ঠাই হ'লেও এই ব্ৰিজখনত কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক।